যিসকলে এপিএছচিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ এপিএছচি চিচিৰ নটিফিকেশ্যন আগন্তুক বছৰৰ কাৰণে ওলাই গৈছে। আৰু ফাৰ্ষ্ট অফ অল নটিফিকেশ্যনটো মই কৈ দিওঁ, নটিফিকেশ্যনত টোটেল পোষ্ট এবাৰ ওলাইছে 78টা। এতিয়া বহুতেই ক'ব 78 ইমান কমটা পোষ্ট ওলাইছে, এপিএছচিৰ দৰে পৰীক্ষাত হয় কম পোষ্ট ওলাইছে, কিন্তু সেই 78ৰ ভিতৰত তোমালোকৰ মাজৰেতো এজন থাকিব, ঠিক আছে। গতিকে সদায় পোষ্ট কিমান ওলাইছে ডেট ইজ নট এ মেটাৰ, ঠিক আছে। তোমালোকে খালি কষ্ট কৰি যোৱা, তাৰ ভিতৰত হয়তো তোমালোকো এজন থাকিব। মই এক্সাম্পল এটা দিছোঁ মোৰ নিজৰে, মই এটা জব পাইছিলোঁ মই, ঠিক আছে। সেই জবটোত মই IBPS IT অফিচাৰ, ঠিক আছে, গভৰ্ণমেণ্ট বেংকবিলাকৰ IT অফিচাৰ। এইটো গোটেই অল অভাৰ ইণ্ডিয়াত হয়, গোটেই অল অভাৰ ইণ্ডিয়াত। তাত গোটেই অল অভাৰ ইণ্ডিয়াত 121টা পোষ্ট আছিলে। এইটো অসমৰ ভিতৰত হ'ব 78টা পোষ্ট, আৰু এইটো গোটেই ভাৰতৰ ভিতৰত হ'ব 121টা পোষ্ট। তাৰ ভিতৰত মই জব পাইছিলোঁ। তো মই যদি ভাবিলোঁ হয় যে ইমান কম পোষ্ট ওলাইছে, মই এপ্লাইয়ে নকৰোঁ বা মই কিয় দিম এক্সামটো, মই ডিম'টিভেট হৈ থকা হ'লে মই এই জবটো নাপালোঁ হয়, ঠিক আছে। ছেকেণ্ড কথা, আৰু এটা এক্সাম্পল দিছোঁ, ঠিক আছে, আৰু এটা এক্সাম্পল দিছোঁ। এতিয়া মই য'ত জব কৰি আছোঁ তাতে মই ডিছক্ল'জ কৰিব নোৱাৰোঁ বা ডাইৰেক্টলি ক'ব নোৱাৰোঁ। তো মই তাতে আমাৰ টাইমত গোটেই নৰ্থ ইষ্ট ৰিজনৰ ভিতৰত 32টা পোষ্ট আছিলে, 32টা পোষ্ট আছিলে। তোমালোকে নটিফিকেশ্যন গৈ চাব পাৰা। সেই 32টা পোষ্টৰ ভিতৰত ময়ো পাইছিলোঁ, ঠিক আছে, কাৰণ ময়ো কষ্ট কৰিছিলোঁ। মই যদি ভাবিলোঁ হয় মাত্ৰ 32টা গোটেই নৰ্থ ইষ্টৰ, এইটোতো অসমৰ ভিতৰত, এইটো 32টা গোটেই নৰ্থ ইষ্টৰ লাখ ষ্টুডেণ্টে এপ্লাই কৰিব, মই নাপাওঁ। তো হ'লেও মই পালোঁ। ছেকেণ্ড কথা, এই 32টাৰ ভিতৰত তাকো 10টাহে জেনেৰেলৰ বাবে আছিলে। তো এই 10টাৰ ভিতৰত আহিছিলোঁ মই। তো গতিকে তোমালোকে নাভাবিবা যে ইমান কম পোষ্ট আমি নাপাম, ঠিক আছে। গোটেই ডিটেইল নটিফিকেশ্যনটো মই ডেছক্ৰিপশ্যনত লগাই দিম, তাত গৈ তোমালোকে চাই ল'বা কিমানটা পোষ্ট আছে। ছেকেণ্ড কথা, ইয়াৰে যোনটো প্ৰিলিমছ হ'ব 5 জুলাই তাৰিখে, টেণ্টেটিভ ডেট। একো যদি প্ৰব্লেম নহয় মানে 5 জুলাই 2026 চনত 5 জুলাই তাৰিখে প্ৰিলিমছ হ'ব। অৰ্থাৎ আমি যদি এতিয়া চাওঁ বিহুৰ পিছত, তাৰপিছত এপ্ৰিল মাহটো আধা আছে ধৰা, তাৰপিছত তোমাৰ হাতত মে' জুন, অৰ্থাৎ আঢ়ৈ মাহ আছে। তো এই আঢ়ৈ মাহত আমি প্ৰিলিমছৰ কমপ্লিট কৰি দিব পাৰিম। মই এটা গাইডেঞ্চ লৈ আহিম কেনেকৈ পঢ়িব লাগে। বহুতকেইজন APSC পাছ কৰা ষ্টুডেণ্টৰ লগত মই কথা পাতি তোমালোকৰ বাবে এটা গাইডেঞ্চ লৈ আহিম। আৰু এপ্লিকেশ্যন ফৰ্ম আৰম্ভ হ'ব 13 এপ্ৰিলৰ পৰা 3 মে', লিখি দিছোঁ 13 এপ্ৰিলৰ পৰা 3 মে' তাৰিখে, ঠিক আছে। তো যোনে এপ্লাই কৰিব বিচাৰা এপ্লাই কৰিব পাৰা। কোৱালিফিকেশ্যন কি লাগে, নৰ্মেল খালি ডিগ্ৰী হ'লেই হ'ল, গ্ৰেজুৱেশ্যন লাগে, ঠিক আছে। যিকোনো ষ্ট্ৰীমৰ পৰাই হোৱা, তুমি লাগিলে BSc BA BCom BTech ইঞ্জিনিয়াৰ বা MBBSও হোৱা, চবেই এই পৰীক্ষাটো দিব পাৰিবা, ঠিক আছে। আৰু এই পৰীক্ষাটো কেনেকুৱা ৰাউণ্ডত হয় আই হোপ চবেই জানাই, মই হ'লেও কৈ দিছোঁ। ইয়াতে এটা প্ৰিলিমছ হয়, প্ৰিলিমছখন 2খন পেপাৰ থাকে। এখন GS পেপাৰ 1, যোনখন চব আহে ইয়াতে হিষ্ট্ৰী আহিব, জিঅ'গ্ৰাফী, পলিটি, তাৰপিছত আছাম পাৰ্ট। ইয়াতে এই প্ৰিলিমছত এই GS পাৰ্টত আছামৰ 30% মান আছামৰ আহে, মানে আছাম GK বা আছামৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী অসম ৰিলেটেড আহে, বাকী 70% বাহিৰৰ আহে। আৰু আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট কথা, ইয়াত কাৰেণ্ট এফেয়াৰ্ছো আহে, ঠিক আছে। তো কাৰেণ্ট এফেয়াৰ্ছ তোমালোকে লাষ্ট 1 yearৰ চাব লাগিব, লাষ্ট 1 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব। ক'ৰ পৰা চাবা, কোনোবাই যদি চাব বিচাৰিছা SPM IS একাডেমি, একো প্ৰমোশ্যন নহয়, এইটো মই জাষ্ট কথাটো কৈছোঁ। SPM IS একাডেমি ৱেবছাইটত যাবা, তাতে মেগাজিন পাই যাবা কাৰেণ্ট এফেয়াৰ্ছ। তো জল্দি সেই মেগাজিনখিনি অধ্যয়ন কৰা আৰম্ভ কৰা। ছেকেণ্ড কথা, ইয়াতে আৰু এখন পেপাৰ আহে যোনটো GS পেপাৰ 2, যোনটো CSET বুলিও কোৱা হয়, অৰ্থাৎ এইখন এপ্টিটিউড হয়। ইয়াতে মেথছ আহে, ৰিজনিং আহে, তাৰপিছত তোমাৰ কিবা ইংলিছৰ পেছেজ আহে। তো এইখন জাষ্ট কোৱালিফাইং হয়, এইখন জাষ্ট পাছ কৰিলেই হ'ল, ইয়াৰ নম্বৰটো কোনেও নাচায়। তুমি প্ৰিলিমছ পাছ কৰিছা নাই ইয়াৰ নম্বৰটোতহে চাব, ঠিক আছে। আৰু CSETখন মানে এনেকুৱা কথা, এইখন যদি পাছ নকৰা তুমি প্ৰিলিমছটো আকৌ পাছ নকৰা কিন্তু, ঠিক আছে। গতিকে এইখন পাছ কৰিবই লাগিব। তাৰপিছত হ'ব মেইনছত বহুতকেইখন পেপাৰ আহে, যোনবিলাক চব ৰিটেন হয়, MCQ নহয়। প্ৰিলিমছত MCQ হয়, মেইনছত অকল ৰিটেন আহিব। তাৰপিছত লাষ্টত ইণ্টাৰভিউ, আৰু তোমাৰ ফাইনেল কাট অফটো মেইনছ আৰু ইণ্টাৰভিউ মাৰ্কছ যোগ কৰি পেলাই হয়, ঠিক আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবা, আৰু যদি ইয়াৰ গাইডেঞ্চ লাগে মই তোমালোকক দি দিম।